মহাকাশৰ দৰে ব্যাপ্ত আৰু সাগৰৰ দৰে গভীৰ প্ৰতিভাৰ আকৰ জনতাৰ শিল্পী ৰাজনৈতিক আৰু তথা স্বাধীনতা সংগ্ৰামী মহান মনীষী বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিক দি গৈছে কৃষ্টি সংস্কৃতিৰ অপুৰন্ত সম্ভাৰ। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়াৰ হৃদয়ত আলোড়ন তুলিছিল। মাটিত গুণ থকা তেখেতৰ গীত আৰু কবিতাই যুৱ শক্তিক দেশমাতৃৰ সেৱাত জীৱন উৎসৰ্গা কৰিবলৈ উৎসাহ যোগাইছিল আৰু কৃষক বনুৱাৰ মনত উন্মেষ ঘটাইছিল নতুন উদ্যমৰ। সমাজত প্ৰবল আশাবাদৰ সঞ্চাৰ কৰা বিপ্লৱী শিল্পীজনে নৃত্য গীতৰ মাজেৰে সাংস্কৃতিক পৰিৱৰ্তনৰ প্লাৱন আনি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীৰে অসমীয়া জাতিটোক শক্তিশালী কৰিছিল। ৰাভাদেৱৰ জাতীয় চেতনা, সংগ্ৰামী সত্তা, দেশপ্ৰেম আৰু নিৰ্ভীক অবিচলিত ব্যক্তিত্ব সকলোৰে বাবে প্ৰেৰণাৰ অমল উৎস। এইগৰাকী মহান শিল্পীৰ সোঁৱৰণত আয়োজিত ৰাভা দিৱসৰ পবিত্ৰ অনুষ্ঠানত আজি 2025 বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বিষ্ণু ৰাভা বঁটা, শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা আৰু স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, বীৰ চিলাৰায় বঁটা আৰু কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছে। মই বিষ্ণু ৰাভা বঁটাৰে সন্মানিত বিশিষ্ট চিত্ৰশিল্পী শ্ৰী নৰেন্দ্ৰনাথ দাস আৰু বিশিষ্টা নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলি, শোণিত কোঁৱৰ গজেন বৰুৱা বঁটাৰে সন্মানিত সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰী সোণাৰাম শৰ্মা বুঢ়াভকত, স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটাৰে সন্মানিত বিশিষ্ট সমাজসেৱক শিক্ষক শ্ৰী যজ্ঞেশ্বৰ চেতিয়া, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰী শ্ৰী মাধৱদেৱ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ থানেশ্বৰ শৰ্মা, বীৰ চিলাৰায় বঁটাৰে সন্মানিত শ্বহীদ দীপক সিংগাখাম আৰু কালীচৰণ ব্ৰহ্ম বঁটাৰে সন্মানিত বিশিষ্ট কবি সাহিত্যিক শ্ৰী ধনেশ্বৰ ইংতি ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজীৱন কৃষ্টিৰ পথাৰত বিচৰণ কৰা জনতাৰ শিল্পী বিষ্ণু ৰাভাই কৈছিল যে কৰ্ষণেই কৃষ্টি। তেওঁ কৈছিল কেৱল ভূমি কৰ্ষণেই কৃষ্টি নহয়, অদৃশ্য অন্তৰীক্ষৰ শূন্যময় পোহৰ পথাৰ কৰ্ষণো কৃষ্টি আৰু হৃদয়ৰ কুণ্ডলিনী চক্ৰত নাইবা মস্তিষ্কত আলোড়ন তোলা মানসিক কৰ্ষণো কৃষ্টি। সেই কৃষ্টি যেতিয়া সংস্কাৰ হয় তেতিয়া সেই কৃষ্টি সংস্কৃতি আৰু সংস্কৃতিত যেতিয়া বিদেশীয় মিনাৰ নক্সা উঠে তেতিয়া সেই সংস্কৃতি হয় কালচাৰ। জীৱন যাত্ৰাৰ ঘাট প্ৰতিঘাতত যেনেকৈ কৃষ্টিৰ ৰূপান্তৰ হয়, সাংস্কৃতিক আলমলৈ জীৱন যাত্ৰাও তেনেকৈ আগুৱাই যায়। গতিকে জীৱন যাত্ৰাৰ লগত কৃষ্টি সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত। যি জাতিৰ কৃষ্টি সংস্কৃতি গতিশীল নহয় সেই জাতিৰ জীৱন যাত্ৰাও স্থিৰ নহয়। নিজৰ অনন্য কৃষ্টিৰাজিৰে অসমৰ কৃষ্টিৰ পথাৰখন চহকী কৰা অমৰ শিল্পী বিষ্ণু ৰাভা অনুপ্ৰাণিত হৈছিল ভগৱান শ্ৰীকৃষ্ণ, ইটালী লিঅ'নাৰ্ডো দা ভিঞ্চি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আদৰ্শৰ পৰা। মহান শিল্পী সত্তাৰ অধিকাৰী লিঅ'নাৰ্ডো দা ভিঞ্চি আছিল শিল্পী, দাৰ্শনিক আৰু বিজ্ঞানী। ভগৱান শ্ৰীকৃষ্ণ আছিল এজন ঐতিহাসিক দ্ৰষ্টা, যিজনাই অন্যায় অত্যাচাৰৰ জৱনিকা ঘটাই শান্তি প্ৰতিষ্ঠাত আত্মনিয়োগ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ ভেদাভেদৰ ধৰ্মীয় প্ৰাচীৰ মুকলি কৰিছিল। এই কেইগৰাকী মনীষীৰ জীৱন দৰ্শনেৰে অনুপ্ৰাণিত হৈ কলাগুৰু বিষ্ণু ৰাভাই ভেদাভেদৰ ঊৰ্ধ্বত থিয় হৈ
বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। শান্তি সম্প্ৰীতিৰ পথ সুগম কৰাৰ বাবে বিভিন্ন কলা সংস্কৃতিৰ সমন্বয়ত গুৰুত্ব আৰোপ কৰিছিল আৰু অন্যায় অনীতিৰে পুষ্ট জনগণৰ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে পথৰ সন্ধান কৰি সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু উত্তৰণৰ সপোন দেখিছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মাধ্যমেৰে বৰ অসমৰ কৃষ্টি নৰূপেৰে সৃষ্টি কৰিবলৈ তেওঁ প্ৰয়াস কৰিছিল। অসমীয়া জাতিসত্তাৰ প্ৰাকৃতিক পৰিচয় বৰ্ণনা কৰি ৰাভাই কৈছিল, লুইতে দিবঙে বোৱাই আনে মিচিমি কৃষ্টি, কুন্দিলে চুতীয়া কৃষ্টি, দিহিং নোৱাদিহিং আৰু টেঙাপানীয়ে খামটি, চিংফৌ ফাকিয়াল মৰাণ সোণোৱাল কছাৰী কৃষ্টি, দিখৌৱে আনে নগা টাই আহোম কৃষ্টি, সোৱণশিৰিয়ে মিচিং মিৰি কৃষ্টি, কুৰি বুঢ়ী গাং ভৰালীয়ে দফলা কৃষ্টি, লংকা কপিলী যমুনা কলঙে মিকিৰ ডিমাচা কৃষ্টি। সেইদৰে ৰাভা কোচ গাৰো খাচীয়া নাথ কৈবৰ্ত কলিতা কায়স্থ ব্ৰাহ্মণ্য কৃষ্টি উপনৈবোৰে ধুই পখালি আনে। এনেদৰে এখন বিৰাট অসমীয়া সমাজৰ কল্পনা কলাগুৰু বিষ্ণু ৰাভাই আমাৰ সন্মুখত এৰি থৈ গৈছিল। কলাগুৰু বিষ্ণু ৰাভা অসমীয়া জাতিৰ এক প্ৰকাৰ ক'ব গ'লে আমাৰ বাবে বাটকটীয়া কৃষ্টি সংস্কৃতিৰ তেখেতে এখন বুৱতী ধাৰা আমাৰ জনজীৱনত বোৱাই থৈ গৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এই দুইগৰাকী ব্যক্তি তথা নটসূৰ্য ফণী শৰ্মা এই তিনিওগৰাকী ব্যক্তিয়ে একেলগে অসমত এক মহান সাংস্কৃতিক যুগৰ সৃষ্টি কৰিছিল। আজি কলাগুৰু বিষ্ণু ৰাভাৰ এই পবিত্ৰ মৃত্যু তিথিত আমি সেইজনা ব্যক্তিক সোঁৱৰিছোঁ যোনে কৃষ্টিৰ পথাৰখন সঞ্জীৱিত কৰিছিল, ৰাজনৈতিক পথাৰখনত পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিছিল, সাংস্কৃতিৰ পথাৰখনত সমন্বয়ৰ এক নতুন পোহৰ সৃষ্টি কৰিছিল। এইগৰাকী ব্যক্তিয়ে অসমৰ জনজাতীয় সমাজখনক অসমীয়া মূলসুঁতিৰ মাজলৈ ওচৰ চপাই আনিছিল আৰু জনজাতীয় সমাজৰ প্ৰতি থকা বিভিন্ন ব্যক্তিৰ যি মনোভাৱ সেই মনোভাৱক পৰিৱৰ্তন কৰি এখন বৰ অসমীয়া জাতি নিৰ্মাণৰ প্ৰয়াস কৰিছিল। আজিৰ এই পবিত্ৰ দিনটোত মই অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। নলবাৰীত আজি আমি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস পালন কৰিছোঁ। চৰকাৰে অনুষ্ঠিত কৰা ৰাভা দিৱসৰ উপৰিও আজি অসমৰ গাঁৱে ভূঞে জনতাই বিষ্ণু ৰাভাক সোঁৱৰণ কৰিছে আৰু বিষ্ণু ৰাভাক অসমৰ জনজীৱনত এক মচিব নোৱাৰা স্থান দিছে। বিষ্ণু ৰাভাৰ স্মৃতি আৰু বিষ্ণু ৰাভাৰ ৰচনা এনেদৰেই বুৱতী খুঁটিৰ দৰে অসমৰ জনজীৱনত সদায়ৰ বাবে বৈ থাকক। অসমৰ নৱপ্ৰজন্মই বিষ্ণু ৰাভাৰ আদৰ্শেৰে প্ৰেৰণা পাওক আৰু আমাৰ অসমীয়া জাতিয়ে বিষ্ণু ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মাৰ সাংস্কৃতিক সত্তাৰে আগুৱাই যাওক, তাকেই মই কামনা কৰিছোঁ। পুনৰ এবাৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ পবিত্ৰ মৃত্যু তিথিত আমি সন্মানিত কৰা বিশিষ্টজনক পুনৰ এবাৰ মই নলবাৰীলৈ আহি বঁটা গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জনাই আৰু নলবাৰী ৰাইজক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।